নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তেতিয়াহ'লে আহকচোন বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ কোনখন চহৰত বলিউড চলচ্চিত্ৰ উদ্যোগ আছে? ইয়াৰ উত্তৰটো হৈছে মুম্বাই চহৰত। 2 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম কৰোনা ভাইৰাছ ধৰা পৰিছিল? ইয়াৰ উত্তৰটো হৈছে প্ৰথম কৰোনা ভাইৰাছ কেৰালা ৰাজ্যত ধৰা পৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো প্ৰাণীয়ে যিকোনো ঘটনা 20 বছৰলৈকে মনত ৰাখিব পাৰে? ইয়াৰ উত্তৰটো হৈছে ডলফিন। আজি 4 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথমখন প্ৰাচীন অলিম্পিকত অন্তৰ্ভুক্ত একমাত্ৰ খেল কোনবিধ আছিল? ইয়াৰ উত্তৰটো হৈছে খোজ কঢ়া। 5 নম্বৰ প্ৰশ্নটো হৈছে, গছত লগা সকলোতকৈ ডাঙৰ ফলটোৰ নাম কি হয়? ইয়াৰ উত্তৰটো হৈছে কঁঠাল। 6 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন আফ্ৰিকান ৰাষ্ট্ৰ যি চকলেটৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো হৈছে ঘানা ৰাষ্ট্ৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে, ছট পূজাৰ সময়ত কোনটো মিঠাই বিশেষভাৱে প্ৰসাদ হিচাপে তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ঠেকুৰা। 8 নম্বৰ প্ৰশ্নটো হৈছে, মহাভাৰতৰ যুদ্ধ কিমান দিন হৈছিল? ইয়াৰ উত্তৰটো হৈছে 18 দিন। আজি 9 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো মাছৰ দাঁত আৰু ওঠ মানুহৰ দৰে? ইয়াৰ উত্তৰটো হৈছে টাইগাৰ মাছ। 10 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোনটো ৰেল ষ্টেচন যাৰ এটা ভাগ মহাৰাষ্ট্ৰত আৰু এটা ভাগ গুজৰাটত আছে? ইয়াৰ উত্তৰটো হৈছে নৱাপুৰ ষ্টেচন। 11 নম্বৰ প্ৰশ্নটো হৈছে, কেঁচা আমত কি ভিটামিন থাকে? ইয়াৰ উত্তৰটো হৈছে ভিটামিন চি। 12 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ কোনখন দেশত ৰঙা আঙুৰ পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে জাপান দেশত। 13 নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ জীৱৰ দেহত সকলোতকৈ কম হাড় থাকে? ইয়াৰ উত্তৰটো হৈছে নিগনিৰ দেহত। আজি 14 নম্বৰ প্ৰশ্নটো হৈছে, কোনজন ৰজাই পিতৃক হত্যা কৰি নিজৰ মাতৃক বিয়া কৰাইছিল? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে আদিপুৰুষ নামৰ ৰজাই, যি নিজৰ পিতৃক হত্যা কৰি নিজৰ মাতৃক বিয়া কৰাইছিল। আজি 15 নম্বৰ প্ৰশ্নটো হৈছে, ফুটবলত কি গেছ ভৰোৱা হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে আজিলৈ ধন্যবাদ।